নমস্কাৰ। যিসকলে LP আৰু UP স্কুলত ৪,৫৫০টা পদৰ বাবে এপ্লাই কৰিছিল, সেইসকল কেণ্ডিডেটৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ, অতি ভাল খবৰ যে আজি ২৬ জানুৱাৰী তাৰিখে DWৰ ফালৰ পৰা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নোটিছ পাব্লিছ কৰিছে। তো আপোনালোকে নোটিছখনত দেখাই পাইছে যে ৪,৫৫০টা পদৰ LP আৰু UP স্কুলৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নোটিছ পাব্লিছ হৈছে। ডেট দিয়া আছে ২৮ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ চলিব এই ভেৰিফিকেশ্যন। ভেন্যু দিয়া আছে গ্ৰাউণ্ড ফ্ল'ৰ হল, ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী 22। টাইম দিয়া আছে মৰ্ণিঙত হ'লে ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 1টা বজালৈ হ'ব, আৰু আফটাৰনুনত হ'ব আবেলি 2টা বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আৰু যিটো ফাৰ্ষ্ট লিষ্ট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এই লিষ্টটো অলৰেডি দিছে, আৰু এই লিষ্টৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ২৮ তাৰিখৰ পৰা 31 জানুৱাৰীলৈ হ'ব। আৰু যিটো ছেকেণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট, এইটো 30 জানুৱাৰী তাৰিখে DWৰ অফিচিয়েল ৱেবছাইটত আপলোড দিয়া হ'ব। তাৰপিছত কিছুমান ইম্পৰ্টেণ্ট পইণ্ট কোৱা হৈছে ভেৰিফিকেশ্যন ৰিলেটেড। 1 নম্বৰত কোৱা হৈছে যিসকলে নিউজ কেণ্ডিডেট 18 মান্থৰ DLED লৈছে, সেইসকলৰ যিটো ইন ছাৰ্ভিচ প্ৰুফ দেখাব লাগিব, যিটো 10-12টা যে ডকুমেণ্ট লাগিব, এই ডকুমেণ্টবিলাক সকলোবিলাক ৰেডি কৰি ল'ব লাগিব। আৰু ছেকেণ্ডত কৈছে অল ডকুমেণ্টবিলাক আপোনালোকে জেৰক্স কৰি চেল্ফ এটাষ্টেড কৰিব লাগিব, আৰু লগতে আপোনালোকে অৰিজিনেল ডকুমেণ্ট লৈ যাব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত। তাৰপিছত কৈছে আপোনালোকে যিটো অনলাইন কৰিছিল এই একনলেজমেণ্টটো লৈ যাব লাগিব LP আৰু UP দুয়োটাৰ কাৰণে। যদি দুয়োটাতে এপ্লাই কৰিছে দুয়োটাই লৈ যাব লাগিব একনলেজমেণ্ট, আৰু এটা এপ্লাই কৰিলে এটা লৈ যাব। তাৰপিছত কিবা আপোনালোকৰ ফ্ৰড হ'লে, কিবা প্ৰব্লেম হ'লে আপোনালোকক কেঞ্চেল কৰি দিয়া হ'ব। আৰু 5 নম্বৰ পইণ্টত কোৱা হৈছে যিসকলে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত এবচেণ্ট থাকিব তেওঁলোকক কেঞ্চেল কৰি দিয়া হ'ব। 6 নম্বৰ পইণ্টত কোৱা হৈছে যিসকল কেণ্ডিডেটে ফাৰ্ষ্ট মেৰিট লিষ্টত এবচেণ্ট থাকিব তেওঁলোকৰ কাৰণে কোনো ছেকেণ্ড ফিজিকেল ডকুমেণ্টৰ লিষ্ট দিয়া নহয়। এইটো এইবাৰ গুৰুত্বপূৰ্ণ কথা, আগতে দিয়া হৈছিল এটা চান্স, কিন্তু এইবাৰ দিয়া নহ'ব। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে ফাৰ্ষ্ট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট দিয়া হৈছে, চিৰিয়েল নাম্বাৰ দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন ID দিয়া আছে, নেম অফ দ্য কেণ্ডিডেট দিয়া আছে, ফাদাৰ্ছ নেম দিয়া আছে, ডেট অফ ভেৰিফিকেশ্যন দিয়া আছে, টাইম দিয়া আছে, আৰু টেবুল দিয়া আছে। যেনেকৈ প্ৰথমতে দিয়া আছে সাগৰ নেৱাৰ, তাৰা বাহাদুৰ নেয়াৰ, ডেট অফ ভেৰিফিকেশ্যন দিয়া আছে 28 জানুৱাৰী তাৰিখে মৰ্ণিঙত দিয়া আছে 1 নম্বৰ টেবুলত। ঠিক তেনেকৈ বাকীবোৰো দিয়া আছে, আপোনালোকে চাই লওক। 28 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 31 জানুৱাৰীলৈ চলিব। তাৰপিছত দিয়া আছে এইটো 29 তাৰিখত আছে, আপোনালোকে চাওক। নাম দিয়া আছে, ডেট অফ ভেৰিফিকেশ্যন দিয়া আছে, টেবুল নাম্বাৰ দিয়া আছে 6। তাৰপিছত ঠিক তেনেকৈ 30 তাৰিখৰবিলাকো দিয়া হৈছে, আপোনালোকে চাব পাৰে। যিকোনো আপোনালোকে DWৰ অফিচিয়েল ৱেবছাইটত গৈ লিষ্টখন ডাউনলোড কৰি ল'ব পাৰে আৰু চাব পাৰে আপোনালোকৰ নামটো লিষ্টত আছে নে নাই। যদি থাকে আপোনালোকে ডকুমেণ্ট লৈ আপোনাৰ নামৰ এগেইনষ্টত এলটেড হোৱা টাইম আৰু টেবুল চাই তাত যাব। ঠিক এনেকৈ টোটাল 126টা পেজ দিয়া হৈছে, 126টা পেজ দিয়া হৈছে, আৰু টোটাল কেণ্ডিডেট আছে 2639টা কেণ্ডিডেট আছে। আৰু লাষ্টত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে, এই ইম্পৰ্টেণ্ট পইণ্টকেইটা অলৰেডি আগতে কোৱা হৈছে। 5টা পইণ্ট আছিল যে, এই 5টা পইণ্ট ইয়াতে আকৌ দিয়া আছে ছেম। তো আপোনালোকে ডকুমেণ্টবিলাক লৈ যাব, অৰিজিনেল লৈ যাব, লগতে জেৰক্স কৰি লৈ যাব, আৰু জেৰক্সবিলাকত চেল্ফ এটাষ্টেড কৰি লৈ যাব। যিহেতু ফেব্ৰুৱাৰী মাহতে এপইণ্টমেণ্ট লেটাৰ দিব, সেইকাৰণে অতি সোনকালে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম হ'ব। তো আপোনালোকে টাইম মতে, টেবুল মতে আপোনালোকে যাব, আৰু আপোনালোকে অৰিজিনেল ডকুমেণ্টটো লৈ যাব। আৰু ছেকেণ্ড ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট 30 জানুৱাৰী তাৰিখে DWৰ অফিচিয়েল ৱেবছাইটত আপলোড দিয়া হ'ব। ধন্যবাদ।